তো নমস্কাৰ মইনাকলজাসকল, কি খবৰ তোমালোকৰ? আশা কৰোঁ সকলোৰে ভাল আৰু আমিও ভালে আছোঁ। অন্য দিনৰ অন্য এটা ধামাকা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে স্বাগতম জনাওঁ। আৰু বছৰৰ যিহেতু শেষৰটো ভিডিঅ' এইটো আপোনালোকৰ বাবে আগবঢ়াই দিবলৈ লৈছোঁ। অলপ ধামাকা হ'বলৈ গৈ আছে। ভিডিঅ'টো অকণমানো স্কিপ নকৰাকৈ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকক আৰু মনোৰঞ্জন লওক। আৰু আগন্তুক নতুন বছৰৰ সকলোলৈ শুভেচ্ছা জনালোঁ। আশা কৰোঁ আহিবলগীয়া দিনবোৰ যাতে সকলোৰে ভালে কুশলে পাৰ হওক। আৰু আহক তেতিয়া অকণমানো দেৰি নকৰি আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। লৰাৰ চৰিত্ৰ জনি সিঙৰ দৰে আৰু মাকক বোৱাৰী লাগে পাৰ্বতীৰ দৰে। এনেকুৱা হলে কেনেকৈ হ'ব খুৰী? अरे कहना क्या चाहते हो? তোমাৰ চৰিত্ৰ আকৌ মিয়া খালিফাৰ দৰে, তোমাক স্বামী লাগে আকৌ শিৱৰ দৰে। এনেকৈ কেনেকৈ হ'ব বনৰ পক্ষী? বৰ ভাল কথাটোকে কলি কেলা। আৰু এই ভিডিঅ'টোত লিখিছে তাই যে মোৰ কঁকালেই নাভাঙে। গাইজ, কঁকাল নভঙাটো ডাঙৰ কথা নহয়, কিন্তু তাই কিবা এটা নহয় কিবা এটাটো ভাঙিবলৈ চেষ্টা কৰি আছে পূৰা। আৰু তাইৰ প্ৰচেষ্টাটো মানে অব্যাহত থাকক, তাই এদিন সফলতা লাভ কৰক, তাৰে আশা কৰি আকৌ আহক নেক্সট ভিডিঅ'ৰ মাজলৈ যাওঁ। মাঘৰে বিহু আহিল। কি 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 কলি? কি বিহু আহিল বুলি কলি তই? रुको जरा सबर करो। বাপেৰৰ মূৰটো গাইছ, বুঢ়ী কেলা। বমি কৰিবলৈ আৰু জেগা বিচাৰি নাপালি। বিচাৰি বিচাৰি শেষত তই ইনষ্টাগ্ৰামৰ মজিয়াখনহে পালি কেলা লেতেৰা কৰিবলৈ। আৰু আহক ক'ৰ পৰা কেলা, যদি বানানকেইটাই শুদ্ধকৈ তই ক'ব নোৱাৰ তেতিয়া কি বাল গান গাই আছ কেলা। এনেই মানুহৰ মাথাটো চুবাই নাথাকিবিচোন কেলা যেতিয়াই তেতিয়াই আহি। বয়সত মোতকৈ ডাঙৰ আৰু ডাঙৰ মানে বয়োজ্যেষ্ঠ, সন্মানো কৰিব লাগে। তথাপিও তাইক মই বাপেৰৰ মূৰটোৰ বুলি ক'লোঁ কিয়? প্ৰথমে তাই অসমীয়া বিহু গীতক অপমান কৰিলে, উপলুঙালি কৰিলে আৰু এটাও বানান শুদ্ধ কৰিব নোৱাৰাকৈ গানটো গালে। আৰু তাৰ পাছত আৰু এই ভিডিঅ'টো চাওকচোন আপোনালোকে। এই ভিডিঅ'টোত কি ক'লে আপোনালোকে শুনি লওক। কি গৰু বোলে মা? কোনে কৈছে গৰু মা? আমি গৰু খাই আহিছো পূৰ্ব জন্মৰ পৰা, আমি গৰু খামে। গৰু তাই অকল অসমীয়া বিহুক নহয়, হিন্দু জাতিটোকো তাই অপমান কৰিবলৈ শেষত গৈ নেৰিলে। আপোনালোকে কি বুলি কয়, এইক মই একো ৰিপ্লাই নিদিওঁ। আপোনালোকে কমেণ্ট বক্সত এই বিষয়ে কি ক'বলগীয়া আছে আপোনালোকে কৈ থৈ যাব পাৰে। হেৰ' বুঢ়ী, তথাপিও শুন, গৰু হৈছে আমাৰ কাৰণে মা, অৰ্থাৎ ভগৱান। আমি গৰুক পূজা কৰোঁ। আৰু কোনোবাই গাহৰি কাটিছে, তহঁতি তাৰ বিৰোধিতা কৰগৈ যা। এনেদৰে হিন্দু জাতিক অপমান কৰি কৰি গৰু খাইছোঁ আমুক খাইছোঁ বুলি কৈ তই এই ইনষ্টাগ্ৰামৰ মজিয়াখনত চিঞৰি থাকিলে একো বাপেৰৰ ঘটিটো নাপাওঁ, বুজিলি নহয়? চিংগেল মানুহ আমাৰ থবৰাই বিয়াৰ কাৰণে ভাল পাব। আমি দুখীয়া ঘৰৰ ছোৱালী, আমাকনো কাই ভাল পাব? তেতিয়াহ'লে মাইনা শুনা, ধনী দুখীয়া আছে কথা নাই, যদি কপালত আছে এনেও পাবা। কিন্তু এতিয়া মাইনাহঁত তোমালোকে ভাল পোৱাত নহয়, পঢ়াত মন দিয়া, নহ'লে এই বাইদেউহঁতৰ নিচিনাকৈ এই এৰাল চিকা গৰুৰ দৰে জঁপিয়াই ফুৰিবা। আৰু শেষত গৈ তোমালোকৰ অৱস্থাটো তেনেকুৱাই হ'ব। ৰাইজে ঠেকেচি ঠেকেচি তোমালোককো এদিন ভালদৰে ধুই দিব। তেতিয়া আকৌ তোমালোকৰ অৱস্থাটো কি হ'ব আমিতো নাজানিম ন। এই ভিডিঅ'টোৰ ওপৰত এইজনে লিখিছে কি, বিয়াৰ পাছত ছোৱালীৰ মানুহৰ কি বাঢ়ি যায়। সেইটো ভাল হয়নে বেয়া হয় নাজানো আপোনালোকৰ মতে, কিন্তু এইজনী ইনষ্টাগ্ৰামটো চোৱাৰ পাছত মই এটাই কথা গম পাইছোঁ যে এই ভাল নহয়, বেয়া প্ৰশ্নই কৰিছে। আৰু সেইবাবে তাইক এটা ৰিপ্লাই দিব বিচাৰোঁ। হেৰ', তই এনেই ইনষ্টাগ্ৰামৰ মজিয়াখনত এনেদৰে লিখি সময় নষ্ট কৰি থকাতকৈ তোৰ মাৰ বাপেৰকে সুধগৈ যা। কমচে কম অকণমান সময় আৰু তোৰ মোবাইলৰ MB কণটো বাচিব। গাইজ, এইখিনিতে এটা সঁচা কথা কওঁ, এই ভিডিঅ'টো আপোনালোকে চাই লওক। এই ভিডিঅ'টো দেখিছে ন, এই ছোৱালীকেইজনীয়ে মদ খায় বা চিগাৰেট কিবা খায়, আজিকালি ছোৱালীবোৰে এই ইনষ্টাগ্ৰাম ফেচবুকত এৰি দিয়ে, কিবা কৰে। আৰু আজিকালি ছোৱালীবোৰ বা বোৱাৰীবোৰ, অকল ছোৱালীবোৰকে কোৱা নাই, বোৱাৰীবোৰকো আজিকালি, আৰু ল'ৰাবোৰো বাৰু, ল'ৰাবোৰকো কৈছোঁ, ল'ৰাবোৰক নোকোৱাকৈও নাই। আজিকালি ছোৱালী বা বোৱাৰীবোৰে বেছিকৈ দেহা বা কিবা এটা নেদেখালে গাইজ ইনষ্টাগ্ৰাম হওক ফেচবুক হওক কিবা হওক ভিডিঅ' এৰিবই নোৱাৰে। আৰু যে আজিকালি দিনক দিনে নাৰীৰ সুৰক্ষা নাইকিয়া হৈছে, এই টিভিয়ে চিভিয়ে যে দেখি থাকে আপোনালোকে ঘটনাবোৰ, এইবোৰ বেছিকৈ এইবোৰৰ কাৰণেই হ'বলৈ পাইছে। এইবোৰ ঘটনা হোৱাৰ মেইন গুৰি বা মূলটোৱে হ'ল এই এনেকুৱা মানুহবোৰ। কাৰণ এইবোৰ ভিডিঅ'ৰ পৰাইতো অলপ প্ৰভাৱটো পৰিছে ন।
আৰু বিশেষকৈ একো নকওঁ গাইছ, ইমানটোৱে ক'বলগীয়া আছিলে। আৰু আজিৰ ভিডিঅ'টো ইমানে। নতুন বছৰ সকলোকে শুভেচ্ছা থাকিলে। ৰাতি দেৰিকৈ ঘৰত নোসোমাব, সোনকালে সোমাব, মদ অকণ খাই ল'ব আৰু ঘৰত হুলস্থুল নকৰিব। আৰু আজিৰ ভিডিঅ'টো ইমান আছিলে। আজিলৈ আহিছোঁ, বাই। আৰু গাইছ মাজতে ধেমালি অকণ কৰি দিলোঁ, আপোনালোকে বেয়া নাপাব দেই।